ইতিমধ্যে চৰাইদেউ জিলা প্ৰশাসনে পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ যাওঁতে এটি পঞ্চায়তৰ ফলাফলে ৰাইজক উদ্বিগ্ন কৰি তুলিছে বুলি ক'ব লাগিব। আৰু আমি কালিও বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, যিহেতু নেকি চৰাইদেউ জিলাৰ যি লংপটীয়া গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ প্ৰাৰ্থীগৰাকী যিগৰাকী প্ৰাৰ্থী বিজয়ী হৈছিল আৰু প্ৰশাসনৰ যি আনুষ্ঠানিক ফলাফলত আচলতে পৰাস্ত হোৱা প্ৰাৰ্থীগৰাকীৰ নাম সন্নিৱিষ্ট হোৱাত এতিয়া সমগ্ৰ বিষয়টোৱে আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে লংপটীয়া গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী প্ৰফুল্ল বৰুৱা জয়ী হৈছিল যদিও কিন্তু পৰৱৰ্তী সময়ত বিজেপি সমৰ্থিত প্ৰাৰ্থী অৰূপ বৰুৱাক আচলতে বিজয়ী হিচাপে দেখুওৱা হ'ল প্ৰশাসনৰ যি আনুষ্ঠানিক ফলাফলত। আৰু এই ক্ষেত্ৰত প্ৰশাসন কেনেদৰে দায়বদ্ধ হৈছে, প্ৰশাসনে এটা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ আচলতে চৰাইদেউ জিলা প্ৰশাসনে কেনেদৰে দায়বদ্ধ, কেনেদৰে তেওঁলোকে আচলতে নিৰ্বাচন চলাব, এই ক্ষেত্ৰত আচলতে যথেষ্ট প্ৰশ্ন উদ্ৰেক হৈছে। আৰু যিহেতু নেকি সমগ্ৰ বিষয়টো প্ৰশাসনে এটা পঞ্চায়ত নিৰ্বাচন সুকলমে চলোৱা ক্ষেত্ৰত প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল দায়িত্বত থাকে আৰু এনে দায়িত্বহীনতা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আচলতে কেনেদৰে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিব, ইয়াক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আৰু মই পোনে প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ গৈছোঁ, যিহেতু নেকি আপোনাৰ যিদিনা ভোট গণনা হৈছিল, গণনা হওঁতে আপোনালোকক জনোৱা হৈছিল যে আপুনি জয়ী হৈছিল, এই বিষয়টো কি ক'ব? নমস্কাৰ, মই ND24লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো যোৱা 11 তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছিল। ফলাফল ঘোষণা কৰাত মই 8 নম্বৰ ৱাৰ্ডৰ লংপটীয়া 8 নম্বৰ ৱাৰ্ডৰ পৰা মই বিজয়ী হৈছিলোঁ। কিমানটা ভোটত মই কি বুলি কয় 56টা ভোটত বিজয়ী হৈছিলোঁ। কিমান ভোট লাভ কৰিছিল আপুনি? লাভ কৰিছিলোঁ 449টা। আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে পাইছিলে 403টা। কি হ'ল পৰৱৰ্তী সময়ত যিহেতু দেখা হ'ল আপুনি বিজয়ী হ'ল বুলি আপুনি ঘৰ বাসগৃহলৈ আহিলে, আপোনাৰ সমৰ্থকসহ বিজয় উৎসৱ পালন কৰিলে, তাৰ পৰৱৰ্তী কালিৰ দিনটোত প্ৰশাসনে যিখন আনুষ্ঠানিক ফলাফল ঘোষণা কৰিছিল, আনুষ্ঠানিক ফলাফল ঘোষণা কৰা কিন্তু আপোনাৰ নামৰ পৰিৱৰ্তে আপোনাৰ প্ৰতিদ্বন্দ্বী অৰূপ বৰুৱাৰ নামটো দেখা গ'ল। আচলতে কি হৈছে বিষয়টো এতিয়া মই খুব ক'বলৈ মোৰ ভাষা নাই। কালি মই 11 বজাত যেতিয়া মই গম পাইছোঁ যে মোৰ নামটো নাহি পিনি অৰূপ বৰুৱাৰ নামটো আহিছে, তেতিয়া মই সমগ্ৰ বিষয়টো মই ৰাইজক অৱগত কৰিছোঁ। আৰু ৰাইজ লৈ পিনি মই DC বাইদেউৰ ওচৰলৈ গৈছিলোঁ। DC বাইদেউ এখন মই দৰ্খাস্ত প্ৰেৰণ কৰিছিলোঁ। তেওঁ তেতিয়া মোক কৈছে যে আপুনি ক'ত শুই আছিলে, 6টা বজালৈকে আপুনি কমপ্লেইন কৰিব পাৰে, 6টা বজালৈকে আপুনি নহাৰ কাৰণে ক'ত শুই আছিলে আপুনি, এতিয়া সময় পালে। কিন্তু খুব দুখজনক কথা, আজি যি নেকি ভৰসা আমাৰ এজন প্ৰশাসনৰ বিষয়াৰ ওপৰতে আমাৰ সকলো ভৰসা, কিন্তু আমাক আজি এই বিষয়াজনে আজি আমাক ক'লে যে আপুনি কোৰ্টত কেছ কৰক, কিন্তু কোৰ্ট কেছ কৰিবৰ কাৰণে আমাৰ সমৰ্থ নাই। আজি কি ক'ম, আমি গাঁৱত থকা গাঁৱৰ মানুহে বিপুল সঁহাৰিয়ে মোক আজি এই অভাজনক দায়িত্ব অৰ্পণ কৰিছিলে, সেই মৰ্মে মই জিকি গৈছিলোঁ। কিন্তু আজি মই ক'লৈ যাম, মোৰ নিষ্ঠা হেৰাই গৈছে। সেই হেতুকে মই আজি পুনৰ ৰাইজ লৈ পিনি পুনৰবাৰ মই কোৰ্টলৈ যাবলৈ সাজু হৈছোঁ। ইয়াকে কৈ মই আপোনালোকৰ ফালৰ হয় আচলতে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো হৈছে কি, আচলতে প্ৰশাসনক ক'ত কেৰুণ লাগিছে, নিশ্চয় বিষয়টো পুংখানুপুংখভাৱে জিলা আয়ুক্তগৰাকীয়ে তদন্ত কৰাৰ প্ৰয়োজন আছে। আৰু মোৰ লগত স্থানীয় আৰু ব্যক্তি উপস্থিত আছে। কি ক'ব বিষয়টো? এবাৰ তেওঁক ঘোষণা কৰা হৈছিলে, তেওঁ বিজয়ী হৈছে, আপোনালোকে অভিযোগ কৰিছে যে মাইকত ঘোষণা কৰাৰ পাছতো কালিৰ দিনটোত আচলতে কেনেদৰে পৰাস্ত হোৱা প্ৰাৰ্থীগৰাকীৰ নাম সন্নিৱিষ্ট হ'ব পাৰে, আপুনি কি ক'ব? এই বিষয়ে এটা কথা, আমি প্ৰশাসনৰ ওপৰতে নিৰ্ভৰ কৰি এটা পঞ্চায়ত যিকোনো এটা অনুষ্ঠান, প্ৰশাসনিক চৰকাৰী অনুষ্ঠান এটা চলে, মুৰব্বী হিচাপে আমাৰ চৰাইদেউ জিলাৰ যিগৰাকী দণ্ডাধীশ DC বাইদেউ আছে আমাৰ, গতিকে তেওঁৰ ওপৰতে আমি নিৰ্ভৰ কৰি পিনে চলিছোঁ। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ এতিয়া যে তেখেতৰ কিবা এটা বিসংগতিৰ কাৰণে তেখেতে এটা গধুৰ পদক্ষেপ অৰ্থাৎ শক্তিশালী পদক্ষেপ নোলোৱাৰ কাৰণে ক'ৰবাত সুৰুঙা থাকি গৈছে। সুৰুঙাটো নিশ্চয় হৈছে, সুৰুঙা থকাৰ কাৰণে আমাৰ যিজন বিজয়ী প্ৰাৰ্থী আৰু পাছত আকৌ পৰাজিত বুলি এখন লিষ্ট ওলাইছে, এই সুৰুঙাটো কেনেকৈ পাইছে? গতিকে ধুনীয়া এটা প্ৰশাসন, চৰাইদেউ ডিষ্ট্ৰিক্টৰ প্ৰশাসন থাকোঁতেও আমাৰ এতিয়া সন্দেহ উপজিছে যে ইয়াত নিশ্চয় কিবা আছে, ৰাজনৈতিক পাকচক্ৰ আছে, কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ ইয়াত নিহিত হৈ আছে, আমি অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ। কাক আপুনি দোষী সাব্যস্ত কৰিব? মূলতঃ কোন দোষী হ'ব পাৰে? এইটোতো দেশ প্ৰশাসনে দোষী, কাৰণ প্ৰশাসনৰ ফালৰ পৰাই সকলো কৰ্মচাৰীক নিয়োগ কৰা হৈছে। গতিকে সেই যিসকল আমাৰ 8 নম্বৰ টেবুলত মানে কাউণ্টিং এজেণ্ট হিচাপে আছিলে চৰকাৰী পক্ষৰ পৰা, তেখেতসকলে ইতিমধ্যে আমাক লিষ্ট দি দিলে। আৰু সেইমতে অৰ্থাৎ মানে 56টা ভোটত প্ৰফুল্ল বৰুৱা ইতিমধ্যে উইনাৰ হৈছে, জিকিছে, তাৰ পাছত আকৌ হাৰিলে, এইটো কি কথা? সেইসকলৰ পৰা আমি তথ্য লৈছোঁ। আৰু সেইসকলৰ তথ্য লৈ তেনেহ'লে প্ৰশাসনৰ পৰা যিসকলক নিয়োগ কৰিছে সেইসকলেও কিবা
এই ক্ষেত্ৰত মানে জড়িত হৈ আছে নেকি আমাৰ সন্দেহটো হৈছে সেইটো গতিকে আছিলে আপোনাক ধন্যবাদ জনাইছোঁ হয় আছিলে ইয়াৰ তেওঁলোকৰ মন্তব্য আচলতে ভোটাৰ ৰাইজ আচলতে যথেষ্ট ক্ষোভিত হৈ পৰিছে যিগৰাকী পাৰ্টি প্ৰথম অৱস্থাত বিজয়ী বুলি কোৱা হ'ল কিন্তু পৰৱৰ্তী সময়ত প্ৰশাসনে যি আনুষ্ঠানিক ফলাফল ঘোষণা কৰিলে সেই ফলাফল কিন্তু বিজয়ী প্ৰাৰ্থীগৰাকীৰ বিপৰীতে কিন্তু পৰাস্ত হোৱা প্ৰাৰ্থীগৰাকীৰ নাম সন্নিৱিষ্ট হ'ল আৰু এই ক্ষেত্ৰত আচলতে বিষয়া কৰ্মচাৰী জড়িত আছে নেকি সমগ্ৰ প্ৰক্ৰিয়াটোত চৰাইদেউ জিলা প্ৰশাসনৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ